আপোনালোক সকলোকে আকৌ এটা লং ব্লগত আজি স্বাগতম জনাইছোঁ দেই। মানে কি হ'ল, যোৱাকালি এটা লং ব্লগ আগবঢ়াইছিলোঁ, সেইকাৰণে ভাবিলোঁ এতিয়া যিহেতু দিছোঁ সেইকাৰণে আজিও এটা সৰুকৈ লং ব্লগ বনাওঁ। মানে এতিয়াতো দুপৰীয়াই হ'ল পিছে, আৰু মই এতিয়া কি কৰি আছিলোঁ, অলপমান মানে খানা চানা যিহেতু বনোৱা হৈ গ'ল, দিদিয়ে বনাই থৈ গ'ল। আজি বনাইছিলে আমাৰ ঢেকীয়া ভাজি, পটল ফ্ৰাই তেনেকৈ বনাইছিলে। আৰু মই জানেনে, মানে মই এইকেইদিন হেল্থ কৈছোঁ আৰু ৱেইটটো ইমান গেইন হৈ গ'ল, মানে বেছি ফাষ্ট ফুড এনেকৈ খোৱা হয় ন, সেইকাৰণে মই আজি এসপ্তাহৰ পৰা আপোনাৰ পৰা ডায়েট কণ্ট্ৰল নিচিনাকৈ খাই আছোঁ, বেছি একো খোৱা নাই। সেইকাৰণে আজি মই এতিয়া বনাইছোঁ আপোনাৰ কাবুলী বুট তিয়াই থৈছিলোঁ, তাকে তিয়ঁহ, বিনছ, গাজৰ এনেকৈ দি বইল কৰিছোঁ। এইকেইদিন এনেকৈ খাইছোঁ, তেলটো কম খাইছোঁ। তাৰপিছত ভাবিলোঁ এতিয়া অলপমান ফ্ৰী সময় পাইছোঁ, সেইটো কাৰণে ভ্লগ এটাকে কৰি দিওঁ, আপোনালোককো দেখাম। আৰু আজি অলপ পাছত, এতিয়া নহয় দেৰিকৈ অলপ ববীৰ ওচৰতো যাম, সেইকাৰণে তাৰপৰাও আজি ভ্লগ এটা দেখাম। বহুত দিন মাহঁতকো আপোনালোকে ভ্লগত দেখা নাই, সেইকাৰণে ভিডিঅ'টো আগলৈ চাই থাকিব। আৰু মোৰ খানাটো আপোনালোকক এবাৰ দেখাম যে কেনেকুৱা, মানে দেখি কেনেকুৱা লাগিব চাবচোন। খাবলৈ পিছে টেষ্টি হয়, আপোনালোকে ট্ৰাই কৰি চাব পাৰে। আৰু তেন্তে ভিডিঅ'টো আগলৈ চাই থাকিব দেই। আপোনালোকক বস্তু এটা দেখাব আছিলে, তাকে মই দেখামকৈ পাহৰি গৈছিলোঁ, সেইটো কাৰণে ভ্লগটো বনাইছিলোঁ। ৰ'ব এতিয়া দেখাম। এইটো চব ইমান বেছি ধুনীয়া, মইতো অনলাইন চাইছিলোঁ, মানে লৈছিলোঁ, তাকে মানুহজনে হাঁহে তুমি কি কি বস্তু পচন্দ কৰা। এইটো চাওকচোন কিমান কিউট লাগিছে, আৰু একদম কমটি প্ৰাইচত জানেনে। এইটোত এতিয়া মই যিমান নিজে মানে পঢ়োঁ নহয়, কেতিয়াবা বিচনাতে পেনটো ইয়াতে ৰাখি থৈ দিওঁ, সেইকাৰণে এতিয়া আপোনালোকে ইয়াত চব বস্তু থৈ দিব পাৰিব। মোৰ ইয়াত ভিটামিন ই, থাইৰয়ড টেবলেট, তাৰপিছত নাকত নেজিবিয়ন দিছে। এইটো এনেকুৱা ধুনীয়া লাগিছে নহয় এইটো। আৰু এটা চুৰেক দিছিলোঁ, সেইটো দেখাম ৰ'ব। এইটো মানে এই দুটা প্ৰাইচ আপুনি আন্দাৰ 200 পাব, গম পায়। এইটো চব এটা দুটা, আজিকালি ইমান কমত কি পায় হয় নাই ক'বচোন। মানে 200 টকা বুলি ক'লে একো নাপায়, সেইটো কাৰণে এতিয়া অনলাইনহে যি পায়। আৰু 200 টকাত ইমান ধুনীয়া ধুনীয়া বস্তু, মানে 200, 300 এনেকুৱা বস্তু দেখিলে মানে পিন্ধাতকৈ বেছি মুখত এইবোৰ বেছি পচন্দ হৈ যায়। তাকে এইটো এটা ল'লোঁ, এইটো এটা, আৰু এটা স্কাৰ্ট লৈছোঁ। সেই স্কাৰ্টটো আপোনালোকক দেখাম যে গৰমত পিন্ধিলে ভাল হ'ব। মানে ৰ'ব ভালকৈ মেলি দেখাম ৰ'ব। ইয়াৰ লগত এটা টপ দি থৈছোঁ, সেইটো অহা নাই, যেতিয়া পিন্ধিম তেতিয়ালৈকে তেতিয়া আপোনালোকক দেখাম দেই। এইটো স্কাৰ্টটো আছিলে। এতিয়া ফাইনেলি মোৰ খানা ৰেডি, আৰু মই এতিয়া লাঞ্চ কৰি ল'ম। আৰু জানেনে আজিকালি মিল্কীটো আপুনি চাবলৈ নাপায়, দুদিন নাথাকে, আৰু মাজতে কেতিয়াবা আহে অকল খানা খাবলৈ। চাব দেই, এতিয়া খানা খাব আহিছে, কেনেকৈ খাই আছে। এয়া ৰখি মানে কিবা দিবলৈও নিদিয়ে, এয়া একদম পটা দিছে, দুখ পাই আহিছে কাণত, ক'ত থাকে পটাপট খাই আছে। এয়া চাওকচোন, তাৰমানে ইয়াত খানা আনি থৈ দিছোঁ নে এইবোৰ। এইটো তাৰ ডাঙৰ খানা, তাৰপিছত সেইটো সৰু পিয়ৰ পেটৰ। এতিয়া সি মানে অকল ঘৰটো খানা খাবলৈ চিনি পায়। এয়া পূৰা খাইছে। মিল্কী তুমি ক'ত গৈছিলা হা? নাই কথা কোৱা হেৰি নাই, তাৰ একদম খানা। ৰাতিপুৱা 2 দিন নাছিলে, আজি ৰাতিপুৱা আহিলে, খানা খাল, আকৌ পলালে। এতিয়া আহিছে, মানে মাংস অকণ বনাই থওঁ বুলিও নাই, মানে সি এনেকুৱা হৈছে এতিয়া। চক খাইছে কেনেকৈ স্পীডত, দেখিছে ন। তই ক'ত গৈছিলি প্ৰথম সেইটো কৈ ল, ক'ত গৈছিল? অঁ ন খানা লাগে তাক এতিয়া, ৰ'বা দিম ৰ'বা। দেখিছে ন, ভাত লৈছোঁ ইমান। এয়া ঢেকীয়া ভাজি আম্মা এটা বনাইছিলে, লগতে পটল ফ্ৰাই, মই তিয়ঁহ লৈ লৈছোঁ। আৰু এইটো মেইন, ইয়াত আপোনাৰ ক'লা কাবুলী বুট আছে, ক'লা চনা আছে, বিলাহী, তিয়ঁহ, গাজৰ, আৰু লগতে বিনছো আছে। এয়া বিনছ একদম চিম্পল বইল কৰিছোঁ। এয়া সৰহকৈ খাম, আৰু ভাতটো একদম কম খাব চেষ্টা কৰিম, মানে বেছি লোৱা নাই। ইয়াত দেখিব হেৰি লাগিছে, ইমান অকণমান লৈছোঁ। তেন্তে এতিয়া ভাতটো খাই লওঁ। এতিয়া মই খাই আছোঁ, চেহেৰাটো ভালকৈ ওলোৱা নাই, মানে মই আজি ডাইনিং টেবুলত খোৱা নাই, ইয়াতে খাই লৈছোঁ। সেইকাৰণে ঢেকীয়া টেষ্টি হৈছে। লাঞ্চ কৰি অলপমান আৰাম কৰিছিলোঁ, এতিয়া ফাইনেলি ওলাই যাওঁ ববিচোন। আৰু মিল্কীক চাব দেই কেনেকৈ শুই আছে। মই কাপোৰ অৰ্ডাৰ দিছিলোঁ, মানে গৰম দিনত পিন্ধিবলৈ শ্বৰ্ট কুৰ্তা। আপোনালোকক দেখি মোৰ কাপোৰৰ ওপৰত কেনেকৈ শুই গৈছে চাবচোন। মানে ৰিটাৰ্ণো যদি কৰিব লাগে চাইজ খেলি মেলি নোৱাৰিম আৰু। এতিয়া লেতেৰা হৈ আহিছে, আৰু নতুন কাপোৰটো চব তলত এয়া দি থৈছোঁ। এয়া এই নতুন কাপোৰটোৰ ওপৰত শুই দিলে, ক'ব নোৱাৰে, টোপনি ক'ব নোৱাৰে। চক এই মিল্কী, এইবোৰ নতুন কাপোৰ চব, এইবোৰ ঘূৰাব লাগিব চাইজ খেলি মেলি হ'লে। হা, মই কাপোৰটো ট্ৰাই কৰি ইয়াতে থৈ দিছিলোঁ, এটা আৰু দুটা চাব আছে। একদম টোপনি লেটেৰিজনী। এতিয়া মই ৰেডি হৈ গ'লোঁ, আৰু এইটো কুৰ্তা আছিলে চক, আৰু লগতে বেগটো কেৰি কৰিছোঁ। এইটো বেগটো ভালকৈ দেখাই দিছোঁ দেই। আৰু কুৰ্তাটো কিয় ভাল লাগিছে গম পায়নে, ইয়াৰ ছাইডটো মন কৰিবচোন আপোনালোকে, মানে নিজৰ ছাইজত ফিটিং কৰি ল'ব পাৰিব বস্তুটো। এইটো চক, আৰু কিন্তু ইমান বেছি ধুনীয়া লাগিছে নহয়। এয়া চক,
আৰু এতিয়া মানে চবতকৈ বেছি ভাল গৰম দিনত পিন্ধিবলৈ আপোনাৰ একদম কমফৰ্টেবল কালাৰৰ লগত আৰু মই পেণ্টটো বেলেগ এটাৰ লগত লৈছিলোঁ মানে পেণ্টটো ইয়াৰ লগত নহয় এইটো জাষ্ট কুৰ্তাই হয় আৰু আপোনালোকক কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাব মই ঘৰলৈ গৈ আছোঁ আপোনালোকক তেতিয়া পৰা ফুল গেটআপটো ববিক কৈ দিম দেখাবলৈ দেই তেন্তে ভিডিঅ'টো চাই থাকিব মই ঘৰ আহি পালোহি মা দেহা মানুহ শুই আছে ববি ৰেডি হৈ আছে কাম এটা আছে এতিয়া মোৰ কাপোৰটো ববিয়ে দেখাব দেই আপোনালোকক মই দেখাব ইমান ধুনীয়া লাগিছে হয় নি টপটো কুৰ্তা হয় এই পেণ্টটো সেইটোৰ নি হয় নে মাথা খেলাই আছে বহুত ধুনীয়া লাগিছে সঁচাকৈ বহুত ছেট লাগিছে আৰু এইজনী ববি এতিয়া বজাৰ কৰিবলৈ যায় ববি গালটো শ্বাইন কৰি আছে কি লগাইছে সুধিবচোন তাই তেন্তে তই ৰেডি হগে যা আৰু এইফালে হাজবেণ্ড বহি আছে চব আপোনাৰ চেহেৰা দেখাটোতো মোৰ হাজবেণ্ড একদম ব্লেক লগতে হোৱাইট আৰু এইফালে দেহা পূৰা টোপনি মাও টোপনি মা ধুনীয়াজনী শুই আছে দিনতে আঁঠুৱা তৰিলে সাৰ পাই গ'ল জেঠেকৰ লগত খেলি আছে এয়া খেলি আছে ভয় নাই এতিয়া আংশে উঠিছে উঠি মেলি সি ফেভৰেট গেম এটা আছে আমি চাব নিদিওঁ মোবাইল স্কুল যোৱাৰ পিছত শুৱাই থৈ দিওঁ যে সেইকাৰণে 5 মিনিট চাই আৰু সেইটো আৰু দিওঁ আৰু 5 মিনিটৰ কাৰণে তাৰপিছত এতিয়া মাৰ ফোন হয় মায়ে লৈ ল'ব আৰু মা এই কালাৰটো কি ধুনীয়া লাগিছে আজি কালাৰে চালাৰে একদম ববি যাব ওলাইছিলে খেলি মেলি লগালে এতিয়া ববি আকৌ ৰখি গ'ল এতিয়া পোৱালিও শুই দিলে ময়ো শুইয়ে দিম মাও শুই দিলে এতিয়া আমি চবে শুই দিম আৰু দেই সপোন হৈ গ'ল মই ডাইট কৰিছোঁ ইমান আজি ভাতটো বেছি নাখালোঁ ববি ভাবিলোঁ ববি বা বিৰিয়ানী খাম অকণমানে খাম মানে অকণমান হ'লেও খামো এতিয়া হৈছে আৰু ববি গ'ল আৰু তাৰপিছত মায়ে এতিয়া দেহাৰ কাৰণে খাবলৈ বনাই আছে এয়া চিলা দেহা এয়া আইতাকে খাই আছে টেষ্টি চিলা টেষ্টি নে দেহা টেষ্টি নে এইটো এইটো আমাৰ দেহা খাই আছে চিলা খাই আছে মা এতিয়া মোকো এটা বনাই দিব তাৰপিছত এতিয়া কাপোৰটো সলাই ল'ম মানে এনেকৈ কমফৰ্টেবল নালাগে নাইট এটা পিন্ধি লওঁ আৰু যিহেতু অলপ দেৰিকৈ যাম সেইকাৰণে আপোনালোকে আগলৈ চাই থাকিব তেন্তে ভিডিঅ'টো সৰুকৈ আনিছোঁ দেই চবৰ লগত আজি দেখাই দিছোঁ হাই কৈ দে বেটু বা ইয়াত দেহাই চবকে হাই কৈছে দেই আমাৰ দেহা মানুহ ন বেটু গুড বাই ন ঠিক আছে হ'ব চাই থাকিব দেই বিৰিয়ানী লৈ আনিছে এইটো নালাগে তাত খামগৈ তাৰপিছত মায়ে খাবি এতিয়া পিঁয়াজ সেয়া গ্ৰেভি আছে নহয় এইটো গ্ৰেভি এতিয়া খামগৈ টেষ্টি চিকেন বিৰিয়ানী অকণমান টেষ্ট কৰোঁ বহুত দিন 3 মাহৰ পিছত খাইছোঁ দিন তুমি খাবা আহি গ'ল ববি মায়ে দি দেচোন হনুমানক দি দে মোকো দি দে ঘৰ আহি পালোহি আৰু দেখিছে ন কেনেকৈ মোক চিঞৰি আছে আৰু জানেনে ড্ৰাই বেৰী বহুত খাইছোঁ মানে যোনটো আমাৰ ড্ৰাই ফ্ৰুটছত আহে যে কিন্তু এনেকুৱা ফ্ৰেছ বেৰিজ মই খাই পোৱা নাছিলোঁ মানে খাবলৈ মন নকৰে ফ্ৰুটছৰ হেৰি নাই কিন্তু এতিয়া অকণমান হেল্ডি ডায়েটত আছে সেইকাৰণে আজি লৈ আনিছোঁ কালি টেষ্ট কৰি ক'ম যে কেনেকুৱা হয় মানে চাওঁ খুলি চাওঁ ৰ'ব আৰু হেৰি নিচিনাই লাগিছে কিবা তেন্তে আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ দেই